নমস্কাৰ। আহক আমি আগত কোণকেইটা শিকিলোঁ। কোণ শিকাৰ পিছতহে তুমি যিকোনো কোণৰ মাপ যদি ওলাব দিয়ে পৰীক্ষাত, বিভিন্ন পৰীক্ষাত তুমি স্কুলৰে হওক বা কোনো এখন ইয়েৰে হওক বা কোনো যদি তুমি চাকৰিৰে ইণ্টাৰভিউ দিবলৈ যোৱা তাৰ এই কোণৰ পৰা যিকোনো এটা কুৱেশ্যন থাকিবই। তো গতিকে আমি শিকি ল'ম আগত কোনটো কি কোণ বুলি কয়, তাৰপিছত আমি এটা নিৰ্দিষ্ট হিচাপত শিকিম, তেতিয়াহে সহজ হৈ পৰিব। সেইকাৰণে আগত প্ৰথমত যিহেতু কোণৰ মাপ কেনেকৈ ওলাম বা কোনটো কোণক কি বুলি কোৱা হয় এইটো আগত শিকিলোঁ। শিকাৰ পিছতে আমি শিকাৰ পিছত আমি কেনেকৈ কোণ ওলাব লাগে মই এইটো শিকাই দিম। তো ফাৰ্ষ্টত তোমালোকে এইটো শিকি লোৱা বা এইটো মুখস্থ কৰা, মনত ৰাখা। তো সমকোণ প্ৰথমত আছে সমকোণ। সমকোণ মানে হ'ল যেতিয়া কোণে এটা এংগেল 90 ডিগ্ৰী হ'ব তাক আমি সমকোণ বুলি ক'ম, 90 ডিগ্ৰী। আৰু এই 90 ডিগ্ৰী আমি কেনেকৈ গম পাম এইটো মনত ৰাখিলোঁ, যেতিয়া এলৰ নিচিনা হ'ব, এইটো এলৰ নিচিনা হৈছে, এতিয়া উল্টা হওক চিধা হওক যিকোনো আকৃতিৰ নহওক, যেতিয়া এল বুলি আমি ধৰিব পাৰিম তেতিয়া তাক আমি সেইটো কোণক আমি 90 ডিগ্ৰী বুলি ক'ম। আৰু 90 ডিগ্ৰী যিটো কোণ কৰিম তাক আমি সমকোণ বুলি ক'ম। এতিয়া 2 নম্বৰ সূক্ষ্মকোণ। সূক্ষ্মকোণ মানে হ'ল 90 ডিগ্ৰীতকৈ সৰু হ'লে তাক সূক্ষ্মকোণ বুলি কয়। এইটো 90 ডিগ্ৰীতকৈ সৰু হৈ আছে নে নহয়, সৰু আছে নে নহয়। তো মনত ৰাখি লওঁ 90 ডিগ্ৰী, ইয়াতে 89 অৰ্থাৎ 89 হ'ব পাৰে, 1 ডিগ্ৰীও হ'ব পাৰে, 90 ডিগ্ৰীতকৈ সৰু হ'লেই হ'ল, তাক আমি সূক্ষ্মকোণ। এতিয়া মনত ৰাখিলে হ'ল যে আমি সূক্ষ্মকোণটো মনত যদি নাথাকে মনত ৰাখিলে হ'ল সূক্ষ্ম মানে হ'ল সৰু 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 সূক্ষ্ম, এনেকৈ মনত ৰাখিলে হ'ল। সূক্ষ্ম যদি মনত ৰাখে তাক সৰু কোণ বুলি মনত কৰিলে হ'ল, তথাপি হৈ যাব মনত ৰাখিবৰ কাৰণে। তেতিয়াহে স্থূলকোণ। স্থূল যেতিয়া 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ যাব। এইটো দেখা, এইটো কি হৈ আছে, 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ আছে। গতিকে যেতিয়া 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ যাব তেতিয়া তাক স্থূলকোণ বুলি ক'ম। স্থূলকোণ ইয়াতে কিমান ডিগ্ৰী আছে মই জোখা নাই, তোমালোকে জুখি নিজে নিজে কৰি চাবা। অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু হ'ব, ডাঙৰ হ'ব লাগিব। কিন্তু এইটো ধৰি লোৱা এইটো এইফালে যে এটা ষ্ট্ৰেট লাইন গৈছে, এটা সৰল ৰেখা গৈছে, সৰল ৰেখা ইপিনে কিন্তু যোৱা নাই, কিন্তু চাই লোৱা এইফালে কিন্তু যোৱা নাই। ইয়াৰ পৰা কিন্তু অলপ ছাইডত গৈছে, অৰ্থাৎ এইটো 180 ডিগ্ৰীতকৈ সৰু আছে কিন্তু 90 ডিগ্ৰীতকৈ ডাঙৰ। মনত ৰাখি হ'ল স্থূলকোণ হ'ল যেতিয়া 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব তাক স্থূলকোণ বুলি ক'ম। 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত যিটো এংগেল হ'ব তাক আমি স্থূলকোণ বুলি ক'ম। এতিয়া সৰলকোণ। সৰলকোণ একেবাৰে সহজ। সৰলকোণ যেতিয়া 180 ডিগ্ৰী হ'ব তাক আমি সৰলকোণ বুলি ক'ম। 180 ডিগ্ৰী হ'লে সৰলকোণ। ধৰি লওক এটা সৰল ৰেখা দিছোঁ, ষ্ট্ৰেট লাইন। তো সৰল ৰেখা দিছোঁ, সৰল ৰেখা দিয়াৰ পিছত এতিয়া কি হৈছে, এটা কোণ হৈছে, আৰু এই কোণটোৱে হ'ল 180 ডিগ্ৰী। এতিয়া প্ৰবৃদ্ধ কোণ। এতিয়া প্ৰবৃদ্ধ কোণ হ'ল যেতিয়া 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু, তেতিয়া তাক প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। এতিয়া পূৰক কোণ। পূৰক কোণ হ'ল যেতিয়া দুটা কোণ মিলি 90 ডিগ্ৰী হ'ব, যোগ কৰিলে 90 ডিগ্ৰী হ'ব, তাক পূৰক কোণ বুলি কোৱা হয়। এতিয়া ধৰি লোৱা এটা তোমাক কুৱেশ্যন দিলে, যদি কোৱা হয় 90 ডিগ্ৰী নহয় 60 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব। 60 এটা কোণ, পূৰক কোণৰ এটা কোণ 60 ডিগ্ৰী দি আছে, তেন্তে আৰু আন এটা কোণৰ যোগ কিমান হ'ব। সহজতে কৈ দিব পাৰিবা। আমি জানো যে পূৰক কোণৰ মাপ সদায় 90 ডিগ্ৰী হয়। গতিকে 60 লগত আৰু কিমান যোগ কৰিলে 90 ডিগ্ৰী হ'ব। গতিকে 60 লগত আৰু 30 যোগ কৰিলে কিমান হ'ব, 90 ডিগ্ৰী। অৰ্থাৎ পূৰক কোণ এইটো ইয়াকে বুলি কয়। যদি কয় 30 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব, ধৰি লোৱা কোনো এটা পূৰক কোণৰ এটা যোগ 30 ডিগ্ৰী দি আছে, কিন্তু আন এটা মাপ কিমান হ'ব এইটো মনত ৰাখিল হ'ল। পূৰক কোণ হ'ল যে দুটা কোণ মিলি যেতিয়া 90 ডিগ্ৰী হ'ব তেতিয়া তাক পূৰক কোণ বুলি কোৱা হয়। কিন্তু অকল যদি এটা কোণ মিলি যদি এনেকৈ থাকে, যদি এনেকৈ থাকে, তেনেহ'লে এইটো পূৰক কোণ বুলি নকয়, এইটো সমকোণ বুলি ক'ব। মনত ৰাখি হ'ল। যদিহে এনেকুৱা ধৰণৰ ই নাই, ডাইৰেক্ট অকল 90 ডিগ্ৰী দি আছে, তাক সমকোণ বুলি ক'ব। এতিয়া সম্পূৰক কোণ। এতিয়া কোনো দুটা কোণ মিলি যেতিয়া 180 ডিগ্ৰী হ'ব তেতিয়া তাক সম্পূৰক কোণ বুলি কোৱা হয়। যেনে যে পূৰক কোণৰ নিচিনা। পূৰক কোণ কেনেকৈ হ'ল, যেতিয়া দুটা কোণ মিলি
90 ডিগ্ৰী হৈছে তেতিয়া তাক পূৰক কোণ বুলি কয়। কিন্তু যদি দুটা কোণ মিলি যদি 90 ডিগ্ৰী নহয় তেতিয়া পূৰক কোণ বুলি নকয়। ঠিক তেনেকৈ ইয়াতে সম্পূৰক কোণ, মানে যেতিয়া দুটা কোণ মিলি 180 ডিগ্ৰী হ'ব তেতিয়া তাক সম্পূৰক কোণ বুলি কোৱা হ'ব। ধৰি লোৱা এতিয়া কোৱাচোন দুটা সম্পূৰক কোণ মিলি কিমান ডিগ্ৰী হয়? এইটো কি কোণ হৈছে? দুটা সম্পূৰক কোণ মিলি দুটা সম্পূৰক কোণৰ যোগ কিমান হয়? 180 ডিগ্ৰী হয়, এইটো মনত ৰাখি লওক। যেনেকৈ যে কি আছিল তাতে সৰল কোণ আছিল না? সৰল কোণ কি হয়? 180 ডিগ্ৰী। যেতিয়া সৰল কোণক কোনো এটা ৰশ্মিৰে যেতিয়া ভাগ দিব আৰু সেই ভাগৰ মাজত দুটা কোণ সৃষ্টি হ'ব, এটা কোণ এইফালে হৈছে, এটা কোণ এইফালে হৈছে। তো এইটোৰ মাপ যেনিবা ধৰি লোৱা, এইটোৰ মাপ যদি 120 ডিগ্ৰী হয়, তেতিয়া ইয়াতে কিমান হ'ব? 60 ডিগ্ৰী। অৰ্থাৎ আমি জানো যে দুটা কোণ মিলি 180 ডিগ্ৰী হ'ব লাগে, কিন্তু 180 ডিগ্ৰীতকৈ যদি সৰু হয় তেতিয়া এইটো সম্পূৰক কোণ বুলি নকয়। আৰু 180 ডিগ্ৰীতকৈ যদি বেছি হয় তেতিয়া তাক সম্পূৰক কোণ বুলি নকয়। অৰ্থাৎ সম্পূৰক কোণৰ মাপ সদায় 180 ডিগ্ৰী হ'ব লাগিব। দুটা কোণ মিলি সদায় 180 ডিগ্ৰী হ'ব লাগিব। যদি দুটা কোণ মিলি যদি 180 ডিগ্ৰী নহয় তেতিয়া তাক সম্পূৰক কোণ বুলি নকয়। এতিয়া বিপ্ৰতীপ কোণ। বিপৰীত কোণ একেবাৰে সহজ, আমি যেনেকৈ শব্দ অৰ্থ পঢ়িছোঁ না, বিপৰীত শব্দ অৰ্থ। যেনিবা ধৰি লওক সৰু ডাঙৰ, ঠিক তেনেকৈ ইয়াৰো বিপৰীত আছে। অংকৰ আমি যেতিয়া কোনো এখন এংগেল বা কোনো এখন মাপ যদি ওলাব, জোখ ওলাব দিয়ে, কোনো এখন কোণৰ যদি জোখ ওলাব, আৰু যদি চিত্ৰটোত যদি এনেকুৱা ধৰণৰ হয় তেতিয়া মই কৈ দিব পাৰিম যে এনেকুৱা নহয়, আমি গমেই পাম যে এইটো ইয়াৰ বিপৰীত বাহু এইটো, এনেকুৱা ধৰণৰ কণ্ডিশ্যন থাকিবই। যেনিবা ধৰি লোৱা ডাঙৰ হ'লে সৰু বুলি কওঁ আমি, ঠিক তেনেকৈ ইয়াতে আমি বিপ্ৰতীপ কোণ আছে। যেতিয়া ধৰি লোৱা ইয়াতে কি আছে? এংগেল 1, এংগেল 3, অৰ্থাৎ এইটোৰ বিপৰীত কি আছে? এইটোৰ এইটোৰ সন্মুখত কি আছে? 3 ডিগ্ৰী আছে, 3 ডিগ্ৰী নহয়, এংগেল 3 আছে। নাম দিছোঁ আৰু যাতে 3 ডিগ্ৰী নহয় নাম এইটো। যেতিয়া এংগেল 1, এংগেল 3 সমান আছে, এইটোৰ মাপ যদি 90 ডিগ্ৰী হয়, ইয়াতে কিমান হ'ব? 90 ডিগ্ৰী হ'ব লাগিব। বুজিলা এতিয়া? বুজাৰ কাৰণে দিছোঁ, 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব পাৰে, সৰু হ'ব পাৰে। ধৰি লওক এইটো যদি 90 ডিগ্ৰী, ইয়াতে 90 ডিগ্ৰী হ'ব। আৰু যদি ইয়াতে যদি 60 ডিগ্ৰী হয়, ইয়াতো 60 ডিগ্ৰী হ'ব। অৰ্থাৎ এইটো বিপৰীত এইটো, 2ৰ বিপৰীত 4 হ'ল আৰু 1ৰ বিপৰীত 3 হ'ল। আৰু ইয়াকে কয় বিপ্ৰতীপ কোণ। আৰু মনত ৰাখিবা যে বিপ্ৰতীপ কোণ 4টা কোণৰ যোগফল সদায় 360 ডিগ্ৰী হয়। 360 ডিগ্ৰী হয়। এইখিনি যে কোণ আছে না, এইখিনি কোণ মিলি যদি যোগ কৰা তুমি 360 ডিগ্ৰী পাবা। এইটো একেবাৰে এইটো বিপৰীত কোণ সদায় 4টা কোণৰ যোগ চাই লওঁ, 1, 2, 3, 4টা। এই 4টা কোণৰ যদি যোগফল তুমি উলিবা বা যদি মাপ দিয়া থাকে বা তুমি যদি যোগ কৰি চোৱা, দেখিবা যে তুমি 60 ডিগ্ৰী, 360 ডিগ্ৰী হ'ব। যদি 360 ডিগ্ৰীতকৈ ডাঙৰ বা 360 ডিগ্ৰীতকৈ যদি ডাঙৰ বা সৰু কম হৈছে, তেনেহ'লে তুমি ভাবে তোমাৰ অংকটোৱে ভুল আছে, তোমাৰ কোণবোৰৰ মাপ সঠিক হোৱা নাই। যেতিয়া দেখিবা 4টা কোণৰ যোগ মিলি 360 ডিগ্ৰী হৈছে, তেতিয়া তুমি ক'বা এইটো শুদ্ধ। এতিয়া সন্নিহিত কোণ। সন্নিহিত কোণ দুটা কোণ মিলি যাতে 90 ডিগ্ৰীতকৈ ডাঙৰ হয়। দুটা কোণ মিলি 90 ডিগ্ৰীতকৈ ডাঙৰ হ'লে তাক সন্নিহিত কোণ বুলি কোৱা হয়। কিন্তু দুটা কোণ মিলি যদি 90 ডিগ্ৰী হয়, তাক সন্নিহিত কোণ বুলি কোৱা হ'বনে নাই? তোমালোকে এইটো কমেণ্টত জনাবা। যদি দুটা কোণ যদি 90 ডিগ্ৰী হয়, সেইটো সন্নিহিত কোণ হ'বনে? সন্নিহিত কোণ। এতিয়া অনুৰূপ কোণ হ'ল যেতিয়া দুটা সমান্তৰাল ৰেখাক এটা ছেদকে ছেদ কৰে আৰু একে অৱস্থানত থকা কোণবোৰক অনুৰূপ কোণ বুলি কোৱা হয়। ধৰি লওক এইটো এটা সৰল ৰেখা, এইটো এটা সৰল ৰেখা, ইয়াকে ছেদ কৰিছে কোণে, এইটো এটা ৰশ্মিয়ে ছেদ কৰিছে। গতিকে আৰু একে অৱস্থানত ইয়াতে যিমান ইয়াতে যিটো কোণ কৰিছে, ইয়াতেতো একে ঠাইতে কোণ কৰিছে নহয়, 2। তো একে অৱস্থানত থকা কোণবোৰক কি বুলি কোৱা হয়? অনুৰূপ কোণ বুলি কোৱা হয়। আৰু অনুৰূপ কোণ দুটা সদায় একে থাকিব। এইটো অনুৰূপ কি হ'ব? 2 হ'ব। অনুৰূপ কোণবোৰ সদায় একেই হয়। যদি এইটো 60 ডিগ্ৰী হয়, ইয়াতো 60 ডিগ্ৰী হ'ব লাগিব। ইয়াতো যদি 45 ডিগ্ৰী হয়, ইয়াতো 45 ডিগ্ৰী হ'ব লাগিব। ইয়াতে যদি 110 ডিগ্ৰী হয়, ইয়াতো 110 ডিগ্ৰী হ'ব লাগিব। অনুৰূপ কোণ বুলি কয়। আকৌ এবাৰ কৈ আছোঁ, যেতিয়া দুটা সৰল ৰেখাক এটা ছেদকে ছেদ কৰে আৰু একে অৱস্থানত থকা কোণবোৰক অনুৰূপ কোণ বুলি কোৱা হয়। এতিয়া একান্তৰ কোণ। তো একান্তৰ কোণ হ'ল দুটা সৰল ৰেখাক যেতিয়া এটা ছেদকে ছেদ কৰে আৰু ছেদকৰ বিপৰীত ফালে আৰু সমান্তৰাল ৰেখাৰ মাজত সৃষ্টি হোৱা দুটা কোণক একান্তৰ কোণ বুলি কোৱা হয়। আকৌ কৈ আছোঁ শুনা, যে যেতিয়া দুটা সমান্তৰাল ৰেখাক এটা ছেদকে ছেদ কৰে আৰু ছেদকৰ বিপৰীত ফালে আৰু সমান্তৰাল ৰেখাৰ মাজত সৃষ্টি হোৱা দুটা কোণক একান্তৰ কোণ বুলি কোৱা হয়।
ধৰি লোৱা এইটো এটা সৰল ৰেখা, এইটো এটা সৰল ৰেখা, আৰু এইটো এটা ছেদক, মানে এইটো এটা ছেদক, মানে ছেদ কৰিছে। তো ছেদকৰ বিপৰীত ফালে, মানে এইটো মানে ছেদকৰ বিপৰীত, এইটো এটা ইয়াৰ বিপৰীত এইটো, আৰু সমান্তৰাল ৰেখাৰ মাজত আছে নে নহয়, এইটো সমান্তৰাল ৰেখাৰ এইটোত চাই লোৱা, এইটো আৰু এইটোৰ মাজত আছে দুটা কোণেই, এইটোৰ কোণ মাজত, এইটো কোণ মাজত, গতিকে দুটা সমান্তৰাল ৰেখাৰ মাজত থকা, মানে আৰু কিন্তু বিপৰীত ফালে হ'ব লাগিব। এইটোৰ বিপৰীত কি, এইটো, যদি এইটো মানে মনত ৰাখিবা, সমান্তৰাল আৰু একান্তৰ কোণবিলাক যদি সদায় বিপৰীত কোণবিলাক, একান্তৰ কোণবোৰৰ বিপৰীত কোণবোৰ সদায় সমান হৈ থাকে। যদি এইটো যদি 50 ডিগ্ৰী হয়, তেন্তে ইয়াৰ বিপৰীত কি, এইটো 50 ডিগ্ৰী হ'ব, কাৰণ ইহঁতে এইবোৰক কি কোণ বুলি কয়, একান্তৰ কোণ বুলিও কোৱা হয় এইবোৰক, অৰ্থাৎ বিপৰীত কোণ বুলি ক'ব পাৰা। একান্তৰ কোণবিলাক তুমি বিপৰীত কোণ বুলিও ক'ব পাৰা, কিয়নো এইটো যদি 50 ডিগ্ৰী হয়, এইটো 50 ডিগ্ৰী হ'ব লাগিব, সেইকাৰণে বিপৰীত কোণ বুলি কোৱা হয়। তো একান্তৰ কোণ মানে হ'ল যেতিয়া দুটা সৰল ৰেখাক এটা ছেদকে ছেদ কৰিব, আৰু ছেদকৰ বিপৰীত ফালে আৰু সমান্তৰাল ৰেখাৰ মাজত থকা দুটা কোণক একান্তৰ কোণ বুলি কোৱা হয়। এতিয়া পূৰ্ণকোণ বা সম্পূৰ্ণ কোণ। তো পূৰ্ণকোণ বা সম্পূৰ্ণ কোণ নামৰ পৰাই গম পোৱা যায় যিটো মানে কি কোণ বুজাব বিচাৰিছে। মানে পূৰ্ণকোণ আমি কেতিয়া ক'ম, যেতিয়া 360 ডিগ্ৰী হ'ব, তেতিয়া তাক সম্পূৰ্ণ কোণ বুলি ক'ম বা পূৰ্ণ কোণ বুলি ক'ম। মানে অৰ্থাৎ 360 ডিগ্ৰী হ'লে তাক সম্পূৰ্ণ কোণ বুলি ক'ম। যেনে ধৰি লওক সম্পূৰ্ণ কোণৰ আকৃতি কি হ'ব পাৰে, ঘড়ীৰ আকৃতি কেনেকুৱা হয়, ধৰি লওক এইটো এটা ঘড়ী, তো ঘড়ীৰ কি এইটো সম্পূৰ্ণ ৰাউণ্ডিং, মানে চাৰ্কুলাৰ মানে চাৰ্কেল হ'ব, তেতিয়া তাক আমি কি বুলি ক'ম, সম্পূৰ্ণ কোণ বুলি ক'ম। তাৰপিছত কি আছে, যেনিবা গাড়ীৰ চকাটো গ'ল, অৰ্থাৎ এইটো 360, অৰ্থাৎ যিমান মনত ৰাখিলে হ'ল, যিবোৰ 360 হয় তেতিয়া তাক সম্পূৰ্ণ কোণ বুলি কোৱা হয়। ধৰি লোৱা আৰু কি আছে, মানে যিমানবোৰ মানে তুমি মানে এনেকুৱা ধৰণৰ ঘূৰণীয়া আকৃতিৰ যিমানবোৰ বস্তু আছে তাক আমি কি বুলি ক'ম, সম্পূৰ্ণ কোণ মানে সৃষ্টি কৰিছে। আৰু এই সম্পূৰ্ণ কোণ 360 যেতিয়া মানে বিভিন্ন ধৰণৰ আকৃতি হৈ যাব পাৰে, বিভিন্ন ধৰণৰ, ধৰি লোৱা এইটো এটা মানে এইটো মানে এইটো মানে বহুত কেইটা কোণ আছে, ইয়াতে বহুত কেইটা কোণ আছে, এইটো কিন্তু 360 ডিগ্ৰীতকৈ বেছি হৈ যাব, ইয়াতে কিন্তু 360 ডিগ্ৰীতকৈ বেছি হৈ যাব। কিন্তু এইটোৱে যদি তুমি একেবাৰে মানে চকাৰ নিচিনা যদি তুমি একেবাৰে চাৰ্কুলাৰ মোডত যদি তুমি আনিব বিচাৰা, তেনেহ'লে তুমি 360 ডিগ্ৰীত আনিব লাগিব। 360 ডিগ্ৰী আনিলেহে তুমি মানে একদম মানে চাৰিওপিনে তুমি মানে যিটো চকা মানে তুমি সমানকৈ পাই যাবা। তোমালোকে আগত এইটো মানে এইটো কোণটো কি কোণ বুলি কোৱা আগত মনত ৰখাৰ পিছতহে তোমালোকক মানে শিকাই দিম। মানে বহুতো কম্পাৰ্টমেণ্টেল এক্সামত হওক বা যিকোনো তোমালোকৰ ৰাজৰে এক্সাম হওক, বা তুমি যেতিয়া কোনো এখন চাকৰি ইণ্টাৰভিউ দিবলৈ যাবা না, তেতিয়া মানে ইয়াৰ পৰা যিকোনো এটা মানে তোমাক কোণ ওলাবলৈ দিব। গতিকে আমি যদি কোণৰ এইবিলাক বেজিক্সখিনি যদি নাজানো, বা যিখিনি সাধাৰণ জ্ঞান কোণৰ সেইখিনি যদি নাজানো, তুমি ওলাব নোৱাৰিবা, গেৰাণ্টি দি কৈছোঁ ওলাব নোৱাৰিবা, তুমি যিমানেই চেষ্টা নকৰক কিয়। সেইকাৰণে আগত মানে তোমালোকে এইটো মানে শিকি লোৱা, মনত ৰাখিলে হ'ল। মানে নিৰ্দিষ্ট ফৰ্ম, এইবিলাক মুখস্থ কৰাৰ কোনো কথা নাই, এইবিলাক তুমি মনত ৰাখিলে হ'ল, কোনটো কি কোণ বুলি কোৱা হয়, এইখিনি মনত ৰাখিলে তুমি মানে শিকি যাব পাৰিবা। ইয়াৰ পিছত মই মানে ত্ৰিভুজ টপিক লৈ আহিম। ত্ৰিভুজত মানে এইবিলাক জানিব পাৰিলে তুমি মানে ত্ৰিভুজত যিবিলাক টপিক আছে গোটেইকেইটাৰ মানে এংগেল তুমি কোনো ধৰণৰ অংক নকৰাকৈ তুমি মুখে দি এনচাৰ কৈ দিব পাৰিবা, যে মানে এইটোৰ এংগেল যদি এইটো ইমান হয় তেনেহ'লে এইটো ইমান হ'ব লাগিব, তুমি নিজে কৈ দিব পাৰিবা। সেইকাৰণে কৈছোঁ মানে তোমালোকে যিখিনি দিলোঁ আজি, এইকেইটা মানে ভালকৈ মনত ৰাখিবা। ভাল লাগিলে ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব। নেক্সটত মানে মই যিটো কৈছোঁ সেইটো টপিক লৈ আহিম, একদম ফুল কোৰ্চ, মানে ফুল একদম ত্ৰিভুজৰ মানে যিকোনো ধৰণৰ মানে তোমালোকৰ প্ৰব্লেম ফেচ নহ'ব, মানে একেবাৰে মানে 0 to একদম এডভান্স লেভেল শিকাই দিম, মানে কোণ কেনেকৈ ওলাব লাগে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।